Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইনভেস্টমেন্টৰ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ হৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন হ'ব। কাৰণ আমি ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ মই তাতে প্ৰভাইড কৰি থাকো। ইয়াৰ লগতে আমাৰ যিখিনি ডিএমই নন টেকনিক্যাল এক্সামৰ কাৰণে যিখিনি আমি ফ্ৰী মক পেপাৰ আমি প্ৰভাইড কৰি আছিলো তো সেইখিনি আমাৰ যিটো টেলিগ্ৰাম চেনেল তাতে আমি প্ৰভাইড কৰি দিছো। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি সলভ কৰিব পাৰিব। লগতে পেইড মক পেপাৰ আমি 25খন আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলো তো সেই পেইড মক পেপাৰ 15খন আমি তাতে আপলোড কৰিছো আৰু বাকি 10খন মক পেপাৰ ডে বাই ডে আপোনালোকে লাভ কৰি থাকিব টেলিগ্ৰাম চেনেলটোতে। মাথো পেইড মক পেপাৰ এখন আপোনালোকে ডাউনলোড কৰিবলৈ হলে প্ৰথমতে আপোনালোকে আমাৰ স্কেনাৰ কোডটো যিটো ইউটিউবৰ কমিউনিটি পোষ্টত আপোনালোকে পাই যাব তাৰ পৰা আপোনালোকে স্ক্যান কৰি 99 টকাতে আপোনালোকে আমাৰ তাত পঠাই আপোনালোকে আমাৰ যেটো মেইল আইডি ডেসক্ৰিপচনত মেইল আইডিটা আছে চেক কৰি লব। সেই মেইল আইডিটোত গৈ পৰে আপোনালোকে স্ক্ৰিনশ্বটখন পঠাই দিব আৰু লিখিব ৰিগাৰ্ডিং পেইড মক পেপাৰ ফৰ ডিএমই টেকনিক্যাল নন টেকনিক্যাল এক্সামিনেশন 9 মাৰ্চ বুলি ব্ৰেকেটত লিখি দিব আৰু আমি তাতে আপোনালোকক এটা পাছৱৰ্ড দিম। সেই পাছৱৰ্ডটো আপোনালোকে আমাক কি কৰিব টেলিগ্ৰামৰ যিখন পেইড মক পেপাৰ আছে তাত গৈ পিনি আপোনালোকে পুট কৰি দিব আৰু মক পেপাৰ এখন আমাকে সলভ কৰি ল'ব। তো ঠিক আছে, তো বৰ বেছি এইবোৰ কথা কৈ নাথাকো। ডেসক্ৰিপচনত আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল তাৰ লিংকটো পাব আৰু যেটো আমাৰ ফেসবুক পেজ তাৰ লিংকটো তাতে আছে। ফেসবুক পেজত আপোনালোকে আমাক মেছেজ কৰিব পাৰে যিকোনো ধৰণৰ প্ৰবলেম অসুবিধা পালে। তো আজি ভিডিওটো আমি ডিএমই নন টেকনিক্যালৰ কাৰণে যেহেতু আমি প্ৰিপাৰেচনছ কৰি আছিলো তো তাতে আমি ইন্ডিয়ান হিস্ট্রি কোয়েশ্চন কিছুমান লৈ আহিছো। বৰ বেসিক কোয়েশ্চন ডিসকাশন নকৰো। 30টা কোয়েশ্চন আমি আজি ডিসকাশন কৰিম। পৰৱৰ্তী সময়ত আমি যেহেতু এখটা কোয়েশ্চন ডিসকাশন কৰি আছো বিশেষ সময়ৰ অসুবিধাৰ কাৰণে হওক বা অকমান ব্যস্ততাৰ কাৰণে ভিডিওসমূহ কেতিয়াবা কন্টিনিউ দিব পৰা নাই। তথাপিও আমি চেষ্টা কৰিম সম্পূৰ্ণ সিলেবাসটো আপোনালোকক কভাৰ কৰি দিবলৈ যেনেকুৱা ধৰণৰ কোয়েশ্চন আহে সকলোখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ। এতিয়া এনচিয়েন্ট হিস্ট্রি মডাৰ্ন হিস্ট্রি মেডিভেল হিস্ট্রি গোটেইখিনিৰে আমি এখটা কোয়েশ্চনছ মোস্ট ইম্পৰ্টেন্ট যিখিনি আমাৰ ডিএমই নন টেকনিক্যাল এক্সামত আহিব পাৰে তো সেইখিনি আপোনালোকৰ কাৰণে আমি ডিসকাশন কৰিম। গতিকে চিন্তা কৰিবলগীয়া বিশেষ নাই। মাথো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো প্ৰথম কোয়েশ্চনটো কোৰ পৰা আহিছে চাওকচোন। ব্ৰিটিছ ৰুল অন পলিচিছৰ পৰা আহিছে। আমি হেতু ডিসকাশন কৰি লওঁ। ঠিক আছে, তো ইয়াতে চাই লওক আপোনালোকে। কোয়েশ্চনটো আছে হু ওয়াজ দ্য ফার্স্ট গভর্নর জেনারেল অফ ব্রিটিশ ইন্ডিয়া। আমাৰ ব্রিটিশ ইন্ডিয়াৰ প্ৰথম গভর্নর জেনারেল কোন হয় আমাক হেতুৱে কৰিছে। আপোনালোকে কেইটামান কথা মনত ৰাখিব লাগিব। ফার্স্ট গভর্নর অফ বেঙ্গল বুলি কৈ দিয়াৰ লগে লগে কোন হ'ব জানে না? ফার্স্ট ওয়ার্ড গিটা মন কৰিব আৰু নোট কৰি ৰাখিব ষ্টাৰ মাৰ্কস দি মানে। ফার্স্ট গভর্নর অফ বেঙ্গল বুলি কৈ দিয়াৰ লগে লগে ৰবাৰ্ট ক্লাইভ লিখি ৰাখিব দেই। 1773 চনত 1773 চনত ৰেগুলেটিং এক্টৰ জৰিয়তে কি হয় প্ৰথম গভৰ্ণৰ অফ বেংগলক প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰা হয়। আৰু এই কোৱেশ্চনটো ইয়াত সুধিছে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰা হয়, সৰি ইণ্ডিয়া কৰা নহয়। তো তেতিয়া কোন আছিলে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে ৱাৰেন হেষ্টিং। তো ঠিক আছে, ইয়াতে সুধিছে গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া। তো 1833 চনত চাৰ্টাৰ এক্টৰ জৰিয়তে তেতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈ আছিলে পূৰ্বতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰা হয় আৰু তেওঁ আছিলে উইলিয়াম বেন্টিং। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। 1858 চনত এই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইসৰয় অফ ইণ্ডিয়া কৰা হয় আৰু প্ৰথম ভাইসৰয় অফ ইণ্ডিয়া কোন আছিলে? লৰ্ড কেনিং আছিলে। ঠিক আছে, মনত ৰাখি থব। নেক্সট চি ৰাজাগোপালাচাৰী হৈছে প্ৰথম ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল আৰু লাষ্ট ইণ্ডিপেণ্ডেণ্ট গভৰ্ণৰ জেনেৰেল হৈছে মাউণ্ট বেটেন। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 2 আমি যাম। কি আছে আপোনালোকে মন কৰক। হুইচ এক্ট ইন্ট্ৰডিউচ দ্য চিষ্টেম অফ টিয়াৰ্গি ইন ইণ্ডিয়া। যিটো দ্বৈত শাসন বুলি কোৱা হয় তো সেইটো কোনটো এক্টৰ আসলতে ইণ্ডিয়াত ইন্ট্ৰডিউচ কৰিছিলে কোনটো এক্টৰ জৰিয়তে সেইটো ইয়াত সুধিছে। অপশ্যন এ আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। অপশ্যন বি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। অপশ্যন চি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আৰু অপশ্যন ডি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1892 আৰু ইয়াৰ শুদ্ধটো হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। 1909 চনৰ
সৰি 1919 চনত কি হৈছিল আপোনালোকে জানেনে সেই সময়ৰ গভৰ্ণৰ কোন আছিল গভৰ্ণৰ কোন আছিল সেই সময়ত চেমস্পৰ্ট আছিল মনত ৰাখি থব কাৰণ সেই সময়তে কি হৈছিল সো ৰাউলাট এক্ট হৈছিল নহয় নে কি হৈছিল কমেন্ট কৰক বহুত গিটা ইনসিডেন্ট হৈছিল কিন্তু তেতিয়া 3 নম্বৰ কোৱেশ্চন টু হুইচ গভৰ্ণৰ জেনেৰেল ইন্ট্ৰোডিউস দা ডক্ট্ৰিন অফ লেপছ বুলি কৈ দিয়াৰ লগে লগে আপোনাক ডাইৰেক্টলি লৰ্ড ডেলহাউসি কথা ক'ব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 4 When was the Indian National Congress found? Indian National Congress প্ৰথম ফাউণ্ড হৈছিল 1885 চনত by the Allan Activium Hume অপচনত A O Hume বুলি থাকিব আৰু তাৰে সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী পৰৱৰ্তী সময়ত কোট হৈছিল বোম্বেত হৈছিল পৰৱৰ্তী সময়ত কোন হয় দাদাভাই নৰজী সেকেন্ড 1886 নেক্সট কোৱেশ্চন নম্বৰ 5 Who was the first viceroy of India প্ৰথম viceroy of India আমি আলোচনা কৰিছো অপচন বি টু শুদ্ধ হ'ব লৰ্ড কেডিং ঠিক আছে নেক্সট কোৱেশ্চনছ ৰিভল্ট অফ 1857 কি ৰিভল্ট হৈছিল আপোনালোকে জানেনে কমেন্ট কৰি দিয়ক Who lead the revolt of 1857 in Kanpur 1857 অৰ ৰিভল্ট মিৰাটৰ পৰা ষ্টাৰ্ট হৈছিল আৰু এই কানপুৰত কোনে নেতৃত্ব দিছিল আমাক হেতুৱে খুদিছে অপচন 4টা আছে ইয়াৰ শুদ্ধটো হ'ব নানা সাহিব ঠিক আছে নেক্সট 7 নম্বৰ কোৱেশ্চন which british officer recaptured delhi during the revolt of 1857 দিল্লী কোনে ৰিক্যাপচাৰ কৰিছিল পুনৰুদ্ধাৰ কৰিছিল কোনজন ব্ৰিটিছ অফিচাৰে ইয়াত হেতুৱে হৈছে আৰু ইয়াৰ শুদ্ধটো হ'ব জন নিকলসন অপচন সি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে মনৰ ৰব নিশ্চয় নেক্সট 8 নম্বৰ কোৱেশ্চনছ which was the immediate cause of the revolt of 1857 1858 চনৰ যেটো বিদ্ৰোহ হৈছিল তাৰ প্ৰধান কাৰণটো কি আছিল কমেন্ট কৰক Introductions of the Enfield Rifles of বিষয়ে নাছিল জানো নেক্সট কোৱেশ্চন নম্বৰ 9 টু আমি যাম 9 হয় কিন্তু ফ্ৰীডম অফ স্ট্ৰাগলৰ ওপৰত কোৱেশ্চন আছে স্বাধীনতা সংগ্ৰামৰ ওপৰত হু ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য গদৰ পাৰ্টি ফাউন্ডাৰ কোন হয় লালা হৰদয়াল অপচন এ টো হ'ব শুদ্ধ উত্তৰ নেক্সট হু ওয়াজ দ্য ফাৰ্স্ট ইণ্ডিয়ান টু ডিমান্ড পূৰ্ণ স্বৰাজ কমপ্লিট ইণ্ডিপেন্ডেন্স কোনে ডিমান্ড কৰিছিল পূৰ্ণ স্বৰাজ 1929 চনৰ লাহোৰ সেশনছ কংগ্ৰেছৰ লাহোৰ সেশনছ জানেনে আপোনালোকে ইয়াৰ ডিমান্ড কৰিছিল বাল গংগাধৰ তিলকে পূৰ্ণ স্বৰাজৰ ডিমান্ড কৰিছিল বাল গংগাধৰ তিলকে ঠিক আছে In which year was the non-cooperation movement launched কিমান চনত হৈছিল কমেন্ট কৰক 1920 চনত অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট Who gave the slogan do or die কোনে দিছিল মহাত্মা গান্ধীয়ে দিছিল অপচন এ টোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনছ partition of independence or পৰা আহিব কোৱেশ্চনছ which plan lead to the partitions of India Mountbatten plan Cripps missions cabinet missions আৰু Simon commission Mountbatten plan এ হ'ব শুদ্ধ উত্তৰ Simon commission 1927 চনত হৈছিল ইণ্ডিয়াত আহে 1928 চনত নেক্সট কোৱেশ্চনছ Who was the Prime Minister of Britain when India got independence? India যেতিয়া ইন্ডিপেন্ডেন্ট লাভ কৰিছিল তেতিয়া প্ৰাইম মিনিষ্টাৰ কোন আছিল ব্ৰিটেইনৰ ক্লিমেণ্ট এটলি আছিল ঠিক আছে 1942 সময়ত আছিল উইনস্টন চাৰ্চিল নেক্সট কোৱেশ্চনছ Who was the first president of India? কোন আছিল আমি এটো বহুত ভাল আলোচনা কৰিছো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল Who founded আৰ্য সমাজ in 1875 আৰ্য সমাজ 1875 যে প্ৰতিষ্ঠা হৈছিল মনৰ ৰাখি থব কিন্তু কোন হৈছিল বাৰু বোম্বে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল স্বামী দয়ানন্দ সৰস্বতী ঠিক আছে ৰাজা ৰামমোহন ৰায়ে কি প্ৰতিষ্ঠা কৰিছিল ব্ৰাহ্ম সমাজ (1828) 1815 তেওঁ আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিল আত্মীয় সভা
স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছন আমি সকলোৱে জানো ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ কি বাৰু কমেন্ট কৰক who is known as the father of the Indian Renaissance ভাৰতীয় পুনৰ্জীৱনৰ পিতৃ বুলি কাক কোৱা হয় আপোনালোকে কমেন্ট কৰক অপচন 4টা আছে মহাত্মা গান্ধী ৰাজা ৰামমোহন ৰায় স্বামী বিবেকানন্দ জ্যোতিবা ফুলে ৰাজা ৰামমোহন ৰায় শুদ্ধ উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায় ৰাজা উপাধিটো আকবৰ 2 দিছিলে কেতিয়াবা মোগল বুলিও থাকে অপচনত নেক্সট which movement was associated with the abolition of সতী প্ৰথা এবলিশ্যনৰ ক্ষেত্ৰত কোনটো মুভমেন্ট আসলতে associated হয় ৰিলেটেড হয় সতী প্ৰথা হয়নে তো এটো ব্ৰাহ্ম সমাজ হ'ব শুদ্ধ উত্তৰ ঠিক আছে who lead the widow remarriage movement in India widow remarriage যেটো বিধৱা বিবাহ তাৰ লগত কোন জড়িত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ জড়িত অপচন সি টু হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নম্বৰ 20 who was the first to be elected to the British parliamentor কাৰণে প্ৰথম কোন ইলেক্টেড হৈছিল আমি সকলোৱে জানো দাদাভাই নৰজী প্ৰথম ইলেক্টেড হৈছিল ঠিক আছে who established the Indian Home Rule League 1916 Indian Home Rule 1916 চনত এস্টাবলিশ কৰিছিল কোনে বাল গংগাধৰ তিলক আৰু এনি বেসান্তে অপচন বি টু হ'ব শুদ্ধ উত্তৰ which political organizations formed by L.N. Octavian Hume আমি কলুৱে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কথা ফাউণ্ড কোনে কৰিছিল L.N. Octavian Hume এও হিউম বুলিয়ে থাকে important events of Indian freedom struggle the partitions of Bengal took place in which year partitions of Bengal 1905 চনত হৈছিল start লৰ্ড কাৰ্জনৰ সময়ত পৰৱৰ্তী সময়ত 1911 চনত partition of Bengal এণ্ড কৰা হয় লৰ্ড হাৰ্ডিংছৰ সময়ত ইম্পৰ্টেন্ট পইণ্টবোৰ কৈ আছো মনত ৰাখি থব who wrote বন্দে মাতৰম বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিলে আৰু যেটো নেকি আমাৰ ভাৰতৰ নেশ্যনেল সং হয় আৰু এই নেশ্যনেল সংটো 1896 চনৰ প্ৰথম গোৱা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত নেক্সট which incident lead to suspensions of the non-cooperation movement কোনটো ঘটনাৰ অসহযোগ আন্দোলন স্থগিত ৰখা হৈছিল চৌৰি চুৰা ইনসিডেন্ট 1922 চনত হৈছিল নেক্সট কোৱেশ্চনছ who founded Azad Hind Force কোনে ফাউণ্ড কৰিছিল আমি সকলোৱে জানো সুভাষ চন্দ্ৰ বোস হয়নে ৰাজ বিহাৰী বোস সুভাষ চন্দ্ৰ বোস কনস্টিটিউশন ডেভেলপমেন্টস সংবিধানিক বিকাশ 27 নম্বৰ কোৱেশ্চন who was the chairman of the drafting committee of the Indian constitution আমি বহুত বা আলোচনা কৰিছো তো বি আৰ আম্বেদকাৰ হ'ব শুদ্ধ উত্তৰ তেওঁ ইন্ডিপেন্ডেন্ট ইন্ডিয়া প্ৰথম ল মিনিষ্টাৰ হয় নেক্সট 28 নম্বৰ কোৱেশ্চন which act introduced provincial autonomy in India Government of India Act 1935 মনত ৰাখি থব next in which year was the Indian constitution adopted India constitution কেতিয়া adopt কৰা হয় in the year of the 1949 ঠিক আছে came into effect in 1950 হয় ডেট টু আপোনালোকে কৈ দিবচোন who was the first woman president of Indian National Congressৰ প্ৰথম গৰাকী woman president 1917 চনত আছিল কোন আছিল বাৰু এনি বেসান্ট আৰু প্ৰথম গৰাকী ইণ্ডিয়ান কোন আছিল ইণ্ডিয়ান প্ৰেসিডেন্ট আছিল তেওঁ আছিল সৰোজিনী নাইডু 1925 চনত তেওঁ কানপুৰ অধিৱেশনৰ আছিল 1924 চনত বেলগাম অধিৱেশনৰ কোন আছিল মহাত্মা গান্ধী আছিল মনত ৰাখি থব ইম্পৰ্টেন্ট হয় নেক্সট who was known as the Iron Man of India সৰ্দাৰ বল্লভভাই পেটেলক আমি Iron Man of India বুলিও জানো ঠিক আছে নেক্সট who was the leader of the Santhal rebellionৰ লিডাৰ কোন হয় আমাক আনসাৰটো লাগে মঙ্গল পাণ্ডে আছে সিন্ধু কানহু মুৰ্মু আছে হেতুৱে হ'ব শুদ্ধ উত্তৰ অপচন বি টু আপোনালোকে আমাক কমেন্ট কৰক আমি এটা বেসিক কোৱেশ্চনছ লৈ ৰখা নাই আমি 32টা কোৱেশ্চনে লৈ আহিছিলো কিন্তু যদি আপোনালোকে বিচাৰে ইণ্ডিয়ান হিষ্ট্ৰী এনচিয়েন্ট হিষ্ট্ৰী মিডিয়েভেল হিষ্ট্ৰী আৰু মডাৰ্ন হিষ্ট্ৰী বেলেগে আপোনালোকে এখটা কোৱেশ্চন ডিসকাশন কৰিব বিচাৰে আপোনালোকৰ হৈতে ডিএমই নন টেকনিক্যাল নমাৰ্চৰ যেটো এক্সামিনেশন আছে তাৰ কাৰণে তো তেতিয়ালে কমেন্টত জনাব যে আমাক ইণ্ডিয়ান হিষ্ট্ৰী কোৱেশ্চনছ লাগে তো ডেফিনেটলি আমি লৈ আহিম আৰু প্ৰিপেয়াৰ কৰি থোৱা আছে ক্লাছ আপোনালোকক মাত্ৰ শেয়াৰ কৰি দিব লাগে এতিয়া আপোনালোকে আমাক এটা কোৱেশ্চন আমাক এটা হোমৱৰ্ক দিছো সেই কোৱেশ্চনটো হৈছে দ্ৰুপদী মোমৰ বিষয়ে আমি সকলোৱে চাগে জানো তেওঁ এগৰাকী ট্ৰাইব
মানুহ হয় তো তেওঁ কি ট্ৰাইবৰ পৰা বিলং কৰে আৰু তেওঁ কোনখন ষ্টেটৰ প্ৰথমগৰাকী গভৰ্ণৰ আছিলে আপোনালোকে আমাক কমেণ্ট কৰক তো ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো সিমানেই আছিলে মাৰাথন ভিডিঅ'বিলাক আহি থাকিব 100টা কুৱেশ্যন আমি ডিছকাশ্যন কৰি থাকিম মাথো আপোনালোকৰ কমেণ্ট লাগিব তো ঠিক আছে তো সিমানেই আছিলে যদি পেইড মক টেষ্ট পেপাৰসমূহ আপোনালোকে ল'ব বিচাৰিছে ল'ব পাৰিব আপোনালোকে আমাৰ ইউটিউব পোষ্টতে আমাৰ যিটো স্কেনাৰ কোড আছে তাৰ পৰা আপোনালোকে স্কেন কৰি বা পে' কৰিব পাৰিব তো থেংক ইউ ছ' মাছ সিমানেই আছিলে ভিডিঅ'টো চি ইন দ্য নেক্সট ভিডিঅ'